ভাৰতক পৰমাণু আক্ৰমণৰ ভাবুকি পাকিস্তানৰ ৰেল মন্ত্ৰী শ্বেখ ৰছিদৰ পৰমাণু আক্ৰমণেৰে অসম পৰ্যন্ত ধ্বংস কৰি দিয়াৰ ভাবুকি দিলে পাক মন্ত্ৰীগৰাকীয়ে পৰমাণু আক্ৰমণৰ ভাবুকিৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদমুখৰ হৈ উঠিছে দল সংগঠন ভাৰতৰ সৈতে এতিয়া আৰু পৰম্পৰাগত যুদ্ধ নহয় ভাৰতক পাৰমাণৱিক আক্ৰমণ কৰিব পাকিস্তানে लाइन ऑफ कंट्रोल की तरफ नहीं जाना जब तक मैं आपको नहीं बताऊंगा অসম পৰ্যন্ত ধ্বংসৰ ভাবুকি পাকিস্তানৰ মন্ত্ৰীৰ असम तक पाकिस्तान टारगेट कर सकता है असम तक पाकिस्तान टारगेट कर सकता है পাকিস্তানে হেনো মুছলমানক বচাই আক্ৰমণ কৰিব পৰাকৈ নিৰ্মাণ কৰিছে পাৰমাণৱিক বোমা এনে গছত গৰু উঠা কথা কৈছে পাকিস্তানৰ ৰেল মন্ত্ৰী শ্বেখ ৰছিদ আহমেদে পাকিস্তানৰ এটা সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত পাকিস্তানৰ ৰেল মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিলে তীব্ৰ ভাৰত বিদ্বেষ ভাৰতক পাৰমাণৱিক আক্ৰমণৰ কথা पाकिस्तान के पास अगर पाकिस्तान पर इंडिया ने हमला किया तो कन्वेंशन वार की कोई गुंजाइश नहीं है और ये खूनी और आखिरी जंग होगी और एटमी जंग होगी अगर इंडिया ने पाकिस्तान पे हमला किया तो एटमी जंग होगी हमारा हथियार बहुत कैलकुलेटेड छोटा परफेक्ट और निशाने पे और मुसलमानों की जानें बचाते हुए उन इलाकों को टारगेट करने वाला है ভাৰতবৰ্ষক পাৰমাণৱিক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া পাকিস্তানৰ ৰেল মন্ত্ৰী শ্বেখ ৰছিদ আহমেদে দেশখনৰ সামা টিভিৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় অসম পৰ্যন্ত আক্ৰমণ কৰিবলৈ পাকিস্তানৰ হাতত আছে অস্ত্ৰ যাৰ সহায়ত মুছলমানসকলৰ কোনো ক্ষতি নোহোৱাকৈ ভাৰত ধ্বংস কৰিব পাৰে পাকিস্তানে আৰু এনে এক স্মাৰ্ট পাৰমাণৱিক বোমা নিৰ্মাণ কৰা হৈছে দেশখনত আৰু এইবাৰ আক্ৰমণ হলে ভাৰতক একেবাৰে শেষ কৰি পেলোৱাৰ সামৰ্থ্য আছে বুলিও উফাই ডাং মাৰিলে পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে असम तक पाकिस्तान टारगेट कर सकता है वो पाकिस्तान का साइंसदान बहुत जबरदस्त है पाकिस्तान के पास कन्वेंशन वॉर की गुंजाइश कम है इसलिए हिंदुस्तान को पता है कि हमारे साथ फिर जो होगा वो होगा और निशाने पे হিন্দু মুছলমানৰ বাছ বিচাৰ কৰি আক্ৰমণ কৰিব পৰা পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰা উন্নত দেশখনৰ মন্ত্ৰীজনে পিছে স্বীকাৰ কৰিলে ভাৰতৰ সেনা এতিয়া পাকিস্তানৰ সেনাতকৈ বহু ওপৰত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এক গুৰুত্বপূৰ্ণ খবৰ বিজেপিত যোগদান বিপিএফ গণসুৰক্ষা পাৰ্টিৰ কেইবাগৰাকীও নেতাৰ যোগদান কৰিলে গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদক বিপিএফ নেতাৰ বিজেপিত যোগদান বিপিএফৰ প্ৰাক্তন সম্পাদক ৰমেশ চন্দ্ৰ দাসৰ যোগদান বিজেপিত শৰণীয়া ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সদস্য ৰমেশ চন্দ্ৰ দাস বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হৈছে এই যোগদান অনুষ্ঠান ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত যোগদান অনুষ্ঠান আমি জনাইছো বিজেপিত যোগদান বিপিএফ আৰু গণসুৰক্ষা পাৰ্টিৰ বহু কেইগৰাকী নেতা কৰ্মীৰ গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদক আৰু বিপিএফৰ প্ৰাক্তন উপসভাপতি প্ৰাক্তন এমচিএলএ বাসুদেৱ উপাধ্যায়ে যোগদান কৰিলে বিজেপিত শৰণীয়া ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু বিপিএফৰ প্ৰাক্তন সম্পাদক ৰমেশ চন্দ্ৰ দাসে যোগদান কৰে বিজেপিত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি সন্মান জনাই পেলাই আৰু দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি কাম কাজ অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ যি বিকাশমুখী কাম কাজ অসম চৰকাৰৰ যি বিকাশমুখী কাম কাজ আৰু সৰ্বস্পৰ্শী সৰ্বব্যাপী যি আঁচনি লৈ পেলাই সকলোকে আকৃষ্ট কৰিব পৰা হৈছে তাৰে প্ৰতি সন্মান জনাই পেলাই এওঁলোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে মই তেওঁলোকক উষ্ণ আদৰণি জনাইছোঁ যিহেতু আমি আগন্তুক দিনত যিহেতু ৬৫ লাখ সদস্যৰ যিহেতু আমি লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ গতিকে এই লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ ইতিমধ্যে আমাৰ বিটিএডি অঞ্চলৰ 4খন জিলাত পূৰ্বতে আমাৰ 2 লাখ সদস্য আছিলে কিন্তু আজিৰ পৰা প্ৰায় 6 মাহ আগতে আমি তাত সদস্য ভৰ্তি কৰিবলৈ সক্ষম হৈছিলোঁ 4খন জিলাত 4,80,000 আৰু এই 4,80,000 কাৰ্যকৰ্তাসকলৰ প্ৰতি আমি সন্মান জনাই পেলাই
আমি ভাৰতীয় জনতা পাৰ্টীয়ে এককভাৱে তাত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ আৰু 26টা আসনতে আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। ইতিমধ্যে নিৰ্বাচন সুকলমে যাতে আমি উত্তীৰ্ণ যাতে হ'ব পাৰোঁ তাৰ কাৰণে আমাৰ মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়া আৰু সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াক আমাৰ BTC ইলেকশ্যনৰ কাৰণে নিৰ্বাচনৰ কাৰণে পৰ্যবেক্ষক হিচাপে নিযুক্তি তত্ত্বাৱধায়ক হিচাপে নিযুক্তি দিয়াৰ উপৰিও বিভিন্ন দায়িত্ব অৰ্পণ কৰা হৈছে। গতিকে আগন্তুক দিনত আমি আশা ৰাখিছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ সহযোগৰ লগতে BTC-বাসী ৰাইজৰ আশীৰ্বাদেৰে যাতে আমি আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত BTCত যাতে আমি কাউন্সিল গঠন কৰিব পাৰোঁ, সেই লক্ষ্যত যাতে আমি উপনীত হ'ব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগ আমি বিনম্ৰভাৱে কামনা কৰিছোঁ। পীযুষ হাজৰিকাই আৰম্ভ কৰা মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্কই ইতিমধ্যে বিজেপিৰ নেতৃত্বাধীন চৰকাৰ আৰু দলটোৰ মাজত এতিয়া ভীষণ চৰ্চা চলিছে আৰু ইয়াৰ মাজতে এই বিতৰ্কত অংশগ্ৰহণ কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। চাওক আমাৰ এই ৰিপৰ্ট। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 20 বছৰ ধৰি অতি সবল এগৰাকী মন্ত্ৰী, গতিকে মই আকৌ কৈছোঁ মইতো ক্লিয়াৰ কাট কথা কওঁ, তেখেত অতিকৈ যোগ্য। এনেদৰেই হিমন্ত বিশ্ব শৰ্মাৰ হৈ ওকালতি কৰিছিল এইজন দাদা ব্ৰিগেডৰ অন্যতম কেডাৰ পীযুষ হাজৰিকাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন অতি সফল মন্ত্ৰী, গতিকে পীযুষৰ মতে মুখ্যমন্ত্ৰী হোৱাৰ সম্পূৰ্ণ যোগ্যতা আছে হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু যোগ্যতাটো আছে সকলোৱে জানে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 20 বছৰ ধৰি 2021 নিৰ্বাচনলৈ মাজত 7টা মাহ থকাৰ সময়ত সৰ্বানন্দ সোণোৱালৰ সলনি মুখ্যমন্ত্ৰী পদৰ বাবে হিমন্ত বিশ্বৰ নাম আনি এক প্ৰকাৰ যুদ্ধৰ দামামা সৃষ্টি কৰিব বিচাৰিলে দাদা ব্ৰিগেডে। ইয়াৰ মাজতে মন্ত্ৰী হিমন্তই ক'লে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতাটো তেওঁৰ আছেই। যোগ্যতাটোৰ কি কথা? মুখ্যমন্ত্ৰী হ'বৰ কাৰণে চন্দ্ৰগ্ৰহতো জন্মগ্ৰহণ কৰিব নালাগে। পীযুষ হাজৰিকাৰো আছে, মোৰো আছে, কিন্তু এটা হ'ব কোনে পাৰে সেইটো ভগৱানেহে ঠিক কৰি দিব আৰু অসমৰ মানুহে ঠিক কৰি দিব। বিজেপি চৰকাৰৰ মাজত মুখ্যমন্ত্ৰী কেন্দ্ৰিক এই বিতৰ্কই চৰকাৰ আৰু দলৰ মাজত ভীষণ চৰ্চা চলিছে। ইয়াৰ মাজতে শুকুৰবাৰে এই বিতৰ্কত অংশগ্ৰহণ কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শইকীয়াই ক'লে মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্ক কিয়? বিজেপিৰ বিধায়কসকলে যোগ্যজনক মুখ্যমন্ত্ৰী পাতক। যিটো দলে অসমত মন্ত্ৰীসভা গঠন কৰিব তাত আটাইতকৈ যোগ্যজনে মুখ্যমন্ত্ৰী হোৱাটো মই কামনা কৰিম, কাৰণ ই আমাৰ ৰাজ্যৰ স্বাৰ্থৰ লগত জড়িত এটা প্ৰশ্ন। ৰাইজৰ স্বাৰ্থত যোগ্যজনক মুখ্যমন্ত্ৰী পাতিবলৈ আহ্বান জনোৱা বিৰোধী দলপতিক এইবাৰ প্ৰশ্ন কৰা হ'ল নিউজ 18ৰ তৰফৰ পৰা। সোধা হ'ল বিৰোধী দলপতিৰ দৃষ্টিত কোন মুখ্যমন্ত্ৰীৰ বাবে যোগ্য। এই প্ৰশ্নৰ উত্তৰত বিৰোধী দলপতিয়ে কি ক'লে শুনক। ভাৰতীয় জনতা পাৰ্টীয়ে ভাবিছে যে বৰ্তমানৰ মুখ্যমন্ত্ৰীজন দক্ষ নহয়, নিজৰ বিধায়কসকলৰ মাজত আলোচনা কৰি তেওঁতকৈ যদি আৰু দক্ষ পায় তেতিয়াহ'লে তেখেতক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিব লাগে। তেখেত অতিকৈ যোগ্য। এয়া হ'ল বিৰোধী দলপতিৰ ভাষ্য। পিছে এই ক্ষেত্ৰত বিজেপি আৰু RSSে কি সিদ্ধান্ত লয় সেয়াহে হ'ব আচল সিদ্ধান্ত। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ। মহানগৰবাসীৰ বাবে এক লজ্জানত হোৱা খবৰ। অধিক লেতেৰা চহৰলৈ পৰিণত হ'ল গুৱাহাটী মহানগৰী। কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ অধীনত স্বচ্ছ সৰ্বেক্ষণ 2020ৰ তালিকাত দেশৰ ভিতৰত 356 নম্বৰ লাভ কৰিলে গুৱাহাটীয়ে। স্বচ্ছ সৰ্বেক্ষণ 2020 ভাৰত চৰকাৰৰ অধীনস্থ স্বচ্ছ ভাৰত অভিযানৰ অধীনত স্বচ্ছ সৰ্বেক্ষণ 2020ৰ বাবে ৰাজ্যৰ দুখনকৈ নগৰ ক্ৰমে যোৰহাট আৰু তেজপুৰে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে। কিন্তু তাৰ বিপৰীতে হয় স্বচ্ছ সৰ্বেক্ষণ 2020ৰ 356 নম্বৰ স্থানলৈ অৱনমিত গুৱাহাটী।
কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ সৰ্বেক্ষণ 2020 তালিকাত অতি লজ্জাজনকভাৱে 356 নম্বৰ স্থানলৈ অৱনমিত হ'ল উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী। হয়, উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ তথা ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ কদৰ্য ৰূপ প্ৰকাশ পালে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। গুৱাহাটীৰ উন্নয়নৰ ঢাক ঢোল বজাই থকা বিভিন্ন অভিলাষী আঁচনি হাতত লোৱাৰ পাছতো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত পুনৰ অৱনমিত হ'ল গুৱাহাটীৰ স্থান। পৌৰ নিগম আৰু পৌৰসভাসমূহৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত বিশেষকৈ দেখিব পোৱা গ'ল গুৱাহাটী মহানগৰীৰ যি স্থান, সেই স্থানে পুনৰবাৰ সূচালে যে মহানগৰীখন কিমান প্ৰকৃততে কদৰ্য আৰু লেতেৰা সেয়া স্পষ্টকৈ প্ৰমাণ হৈছে। ইয়াৰ পূৰ্বে আমি স্বচ্ছ সৰ্বেক্ষণৰ যি সমীক্ষা আছিলে, সেই সমীক্ষা তথা মহানগৰীৰ ফলাফল যথেষ্ট ইয়াতকৈ ভাল আছিলে, কিন্তু দেখিব পোৱা গৈছে এইবাৰ কোনো ধৰণৰ আশাপ্ৰদ ফলাফল নহয়, যে গুৱাহাটী মহানগৰীৰ ক্ৰমান্বয়ে ইয়াৰ এই স্থান হেৰুৱাইছে। আৰু দেখিব পোৱা গৈছে যে মহানগৰীখন এই ফলাফলৰ আঁৰত যে মহানগৰীৰ কিন্তু দেখিব পোৱা গৈছে চাফ চিকুণৰ নামত বা মহানগৰীখন সুৰক্ষাৰ নামত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি থকা হ'ল। প্ৰতিটো ৱাৰ্ডে ৱাৰ্ডে পৌৰ নিগমৰ তৰফৰ পৰাও ইয়াত বিভিন্ন ধৰণৰ অভিযান চলোৱা দেখিবলৈ পোৱা গ'ল, কিন্তু সেই অভিযানসমূহ সঁচা অৰ্থত যেন মহানগৰবাসীত কাৰ্যকৰী নহ'ল। গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ বাবে লোৱা সকলো আঁচনি যেন ফুটুকাৰ ফেনত পৰিণত হ'ল, তাকেই যেন উদঙাই দিলে এই সমীক্ষাই। গুৱাহাটী পৌৰ নিগমৰ অধীনত বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছিল, কিন্তু সেই আঁচনিসমূহ কাৰ্যক্ৰম নকৰাৰ বাবে আজি এনেধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে বা অৱনমিত হ'বলগীয়া অৱস্থাৰ সন্মুখীন হৈছে। স্বচ্ছ সৰ্বেক্ষণ 2020ৰ এই সমীক্ষাত গুৱাহাটীয়ে স্ক'ৰ কৰিলে 1329। কেৱল গুৱাহাটীয়ে নহয়, এই তালিকাত অন্তৰ্ভুক্ত হৈছে অসমৰ আন এখন গুৰুত্বপূৰ্ণ চহৰৰ নাম। হয়, মধ্য অসমৰ নগাঁৱৰ নাম অন্তৰ্ভুক্ত হৈছে এই তালিকাত। গুৱাহাটীকো চেৰ পেলাই 358 নম্বৰ স্থানত অন্তৰ্ভুক্ত হৈছে নগাঁৱৰ নাম। গুৱাহাটীৰ পিছতে কদৰ্য তথা লেতেৰা চহৰৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'ল নগাঁৱৰ। 1304.20 স্ক'ৰ কৰি তালিকাৰ 358 নম্বৰ স্থানত নগাঁও। নগাঁও গুৱাহাটীৰ পাছতেই কদৰ্য তালিকাত নাম অন্তৰ্ভুক্ত হ'ল অসমৰ আন এখন গুৰুত্বপূৰ্ণ চহৰৰ। 353 নম্বৰ স্থানত অন্তৰ্ভুক্ত হ'ল ডিব্ৰুগড়ৰ নাম। 1369.70 স্ক'ৰ কৰি 353 নম্বৰ স্থানলৈ অৱনমিত হ'ল ডিব্ৰুগড়। উত্তৰ পূৰ্বাঞ্চলক সামৰি কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ সৰ্বেক্ষণ 2020। হয়, আৰু এই স্বচ্ছ সৰ্বেক্ষণ 2020ত ইতিমধ্যে আমি জনাইছোঁ কদৰ্য চহৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো চহৰৰ নাম। যদিহে আমি চাওঁ উত্তৰ পূৰ্বাঞ্চলৰ আন কেতবোৰ চহৰৰ নাম, তাৰ ভিতৰত আছে মেঘালয়ৰ ৰাজধানী শ্বিলং। হয়, শ্বিলঙৰ নাম অন্তৰ্ভুক্ত হৈছে কদৰ্য চহৰৰ তালিকাত, আৰু এই সমীক্ষা চলোৱা হৈছিল 10 লাখৰ তলৰ জনসংখ্যাৰ চহৰসমূহৰ ওপৰত, আৰু তাৰ ভিতৰত শ্বিলঙৰ নাম অন্তৰ্ভুক্ত হৈছে কদৰ্য চহৰৰ তালিকাত। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু শ্বিলঙো কদৰ্য তালিকাত অন্তৰ্ভুক্ত হৈছে। আৰু তাৰ পিছতে যদি চাওঁ আমি, অৰুণাচলৰ ৰাজধানী চহৰ ইটানগৰো অন্তৰ্ভুক্ত হৈছে কদৰ্য তালিকাত, আৰু তাৰ লগতে নাগালেণ্ডৰ ব্যৱসায়িক চহৰ ডিমাপুৰ অন্তৰ্ভুক্ত হৈছে কদৰ্য চহৰৰ তালিকাত। কংগ্ৰেছ দলৰ মাজত চলি থকা আভ্যন্তৰীণ কন্দলে লৈছে ভয়াৱহ ৰূপ। খোদ ৰাজ্যিক সভাপতিগৰাকী এতিয়া প্ৰাণৰ শংকাত ভুগিছে একালৰ সতীৰ্থৰ পৰা। প্ৰাণৰ শংকাত ভুগিছে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। নিজৰ লগতে পৰিয়ালৰ নিৰাপত্তা বিচাৰি ৰিপুণ বৰাৰ গোচৰ। কংগ্ৰেছত চলি থকা আভ্যন্তৰীণ কন্দলে শেহতীয়াকৈ লৈছে অন্য ৰূপ। নিজৰ লগতে পৰিয়ালৰ নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষ চাপিছে ৰিপুণ বৰা। নিউজ 18ৰ হাতত আহি পৰিছে কেতবোৰ বিস্ফোৰক তথ্য। অভিযোগ মতে একালৰ সতীৰ্থ দুলু আহমেদে হোৱাটছআপ মেছেজৰ জৰিয়তে ৰিপুণ বৰালৈ বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰাৰ লগতে পৰিয়ালক লৈও বিভিন্ন ধৰণৰ অশ্লীল মন্তব্য আগবঢ়াইছিল, আৰু যাৰ বাবে ইতিমধ্যে ৰিপুণ বৰাই দুলু আহমেদৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু কৰিছে এক গোচৰ। ৰিপুণ বৰাৰ মতে 2019 বৰ্ষৰ জুলাই মাহতে দলৰ পৰা নিলম্বন কৰা হৈছিল দুলু আহমেদক, কিন্তু তাৰ পিছতে পুনৰবাৰ দলত ঘূৰাই ল'বলৈ দুলু আহমেদে বাৰম্বাৰ অনুৰোধ জনাই আহিছিল সভাপতি ৰিপুণ বৰাক। দললৈ ঘূৰাই নোলোৱাৰ বাবেই 2020 বৰ্ষৰ মাৰ্চ মাহত সভাপতিগৰাকীক হোৱাটছআপ মেছেজৰ জৰিয়তে দুলু আহমেদে ৰিপুণ বৰাক দি আহিছে ভয় ভাবুকি।
এই কথা এজাহাৰত উল্লেখ কৰিছে ৰিপুণ বৰাই। দুলু আহমেদে প্ৰেৰণ কৰা মেছেজৰ প্ৰতিটো প্ৰতিলিপি এজাহাৰত সন্নিৱিষ্ট কৰি গাঁঠি দিছে ৰিপুণ বৰাই আৰু এজাহাৰত স্পষ্টভাৱে উল্লেখ কৰিছে দুলু আহমেদৰ বাবে হেনো এতিয়া ৰিপুণ বৰাৰ লগতে পৰিয়াল ভুগিছে প্ৰাণৰ শংকা। স্বাভাৱিকতে এনেদৰে এটা ৰাজনৈতিক দলৰ সভাপতিয়ে নিজৰ সতীৰ্থৰ বাবে প্ৰাণৰ শংকাত ভোগা কাৰ্যই ৰাজ্যৰ ৰাজনীতিত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে ৰিপুণ বৰাই দিয়া গোচৰ সন্দৰ্ভত সংবাদমেল পাতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে দুলু আহমেদে। অভিযোগ আনিলে তেওঁৰ বিৰুদ্ধে থানাত ভুৱা গোচৰ তৰিছে ৰিপুণ বৰাই। দুলু আহমেদে ক'লে ৰিপুণ বৰাক কোনো ধৰণৰ ভাবুকি তেওঁ দিয়া নাই। ৰিপুণ বৰাই অভিযোগ প্ৰমাণ নকৰাকৈ দল ত্যাগ নকৰে দুলু আহমেদে। দলৰ পৰা বাহিৰ কৰাৰ বাবে ৰিপুণ বৰাৰ ৰাজনৈতিক ষড়যন্ত্ৰ কৰাৰ অভিযোগ আনিলে দুলু আহমেদে। আমি পুনৰ জনাইছো ৰিপুণ বৰাক উভতি ধৰিলে সংবাদমেলত দুলু আহমেদে। ৰিপুণ বৰাই দিয়া গোচৰ সন্দৰ্ভত সংবাদমেল পাতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে দুলু আহমেদে। অভিযোগ আনিলে যে তেওঁৰ বিৰুদ্ধে থানাত ভুৱা গোচৰ তৰিছে ৰিপুণ বৰাই। দুলু আহমেদে ক'লে ৰিপুণ বৰাক কোনো ধৰণৰ তেওঁ ভাবুকি দিয়া নাই। ৰিপুণ বৰাই অভিযোগ প্ৰমাণ নকৰালৈ দল ত্যাগ নকৰে বুলি হুংকাৰ দুলু আহমেদৰ। দলৰ পৰা বাহিৰ কৰাৰ বাবে ৰিপুণ বৰাৰ ৰাজনৈতিক ষড়যন্ত্ৰ ৰচাৰো অভিযোগ উত্থাপন কৰিলে সংবাদমেলত দুলু আহমেদে। লখিমপুৰত পুনৰ নকল সোণৰ ৰমৰমীয়া বেহা। লালুকত যীশুখ্ৰীষ্টৰ নকল সোণৰ মূৰ্তিসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ক্ৰেতা আৰু বিক্ৰেতাক। সোণৰ লোভত কলকাতাৰ পৰা গাড়ী ভাড়া কৰি আহি লখিমপুৰত জালত পৰিল আৰক্ষীৰ। লখিমপুৰত আকৌ নকল সোণ। লকডাউন সান্ধ্যায়নৰ সময়ত ধন লুট কৰাৰ নতুন কৌশল নকল সোণৰ টোপ। নকল সোণৰ যীশুৰ মূৰ্তিয়ে ৰঙাঘৰৰ ভাত খোৱালে ক্ৰেতা বিক্ৰেতাক। পশ্চিমবংগৰ পৰা সোণৰ মূৰ্তি কিনিবলৈ লখিমপুৰলৈ আহি ৰঙাঘৰৰ আলহী হ'ল আব্দুল বাৰেক আৰু ৰাজীৱ আলম নামৰ দুজন লোক। ফোনযোগে নকল সোণৰ গৰাকী গুলজাৰে লখিমপুৰৰ লালুকৰ পিলখানালৈ মাতি পঠাইছিল আব্দুল আৰু ৰাজীৱক। সোণৰ লোভত পৰি গাড়ী ভাড়া কৰি নৈশ সান্ধ্যায়নৰ মাজেৰে দুই উপস্থিত হৈছিল গন্তব্যস্থানত। গুলজাৰে 1,22,000 টকাৰ বিনিময়ত দিছিল নকল সোণৰ মূৰ্তি। কিন্তু একাংশ সচেতন লোকৰ চকুত পৰিল ধুৰন্ধৰ তিনিজন। খবৰ দিলে আৰক্ষীক। লালুক আৰক্ষীৰ তৎপৰতাত প্ৰথমেই ধৰা পৰিল পশ্চিমবংগৰ পৰা সোণ কিনিবলৈ অহা আব্দুল বাৰেক আৰু ৰাজীৱ আলম। দুয়োজনৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে নকল সোণৰ ব্যৱসায়ী গুলজাৰক। নকল সোণৰ যীশুখ্ৰীষ্টৰ মূৰ্তিকে আচল সোণ বুলি লেনদেন কৰি থকা আমি পাৰ্টি এটাক ধৰিবলৈ সক্ষম হওঁ। গুলজাৰ হুছেইন আৰু তেওঁ ৰাজীৱ আলম আৰু আব্দুল বাৰেক বুলি উত্তৰ দিনাজপুৰ ৱেষ্ট বেংগলৰ দুজনক মূৰ্তিকে সোণৰ মূৰ্তি বুলি লেনদেন কৰিছিল 1,20,000 টকা। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিৰে পৰা উদ্ধাৰ কৰিছে মুঠ 1,37,000 টকা, 3টা মোবাইল ফোন আৰু নকল যীশুৰ মূৰ্তি। 1,07,000 টকা মোবাইল ফোন লগতে মূৰ্তিটো আৰু মূৰ্তিটোৰ লগতে দিনাজপুৰৰ অহা দুজনৰ পৰা নগদ 30,000 টকা, মুঠ 1,38,000 টকা সোণৰ মূৰ্তি আৰু 3টাকৈ মোবাইল উদ্ধাৰ কৰা হয়। 3জন মানুহ কৰায়ত্ব কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে সোধা পোছাৰ অন্তত তিনিওকে প্ৰেৰণ কৰিছে জেল হাজতলৈ। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰে সৈতে সময় হ'ল চিটি 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।